নমস্কাৰ, মোৰ নাম মিতালী কুমাৰী। আজি আমি হিন্দী বিষয়ৰ ভাৰত हमको जान से प्यारा है অধ্যায়টো পঢ়িম। গতিকে তোমালোকে অকমান মন দি শুনিবা। ভাৰত हमको जान से प्यारा है অৰ্থাৎ আমি আমাৰ ভাৰতবৰ্ষক আমি মনে প্ৰাণে ভাল পাওঁ। सबसे न्यारा गुलिस्ता हमारा है ইয়াত কৈছে যে আমি আমাৰ ভাৰতবৰ্ষখনক এখন বাগিচাৰ দৰে বুলি ভাবো, হয়নে? ইয়াতে কৈছে যে सबसे न्यारा মানে সকলোতকৈ মৰমৰ এখন বাগিচা হয় আৰু আমি বাগিচাৰ একোটি ফুল হয়। सदियों से भारत भूमि दुनिया की शान है অতীতৰ পৰা ভাৰতবৰ্ষ গোটেই পৃথিৱীৰ এক গৌৰৱ হয়। भारत माँ की रक्षा में जीवन कुर्बान है ইয়াত কোৱা হৈছে যে আমি আই মাতৃৰ কাৰণে দেশ মাতৃৰ কাৰণে প্ৰতিপলে জীৱন ত্যাগ কৰিবলৈ সাজু হৈ থাকিব লাগে বা আমি থাকো। যেনেদৰে আৰ্মিসকল পুলিচসকলে প্ৰতিপলে আমাৰ ভাৰতীয় নাগৰিকসকলৰ বাবে দেশ মাতৃৰ ৰক্ষাৰ বাবে প্ৰতিপলে জীৱন ত্যাগ কৰিবলৈ সাজু হৈ থাকে, জীৱন বলিদান দিবলৈ সাজু হৈ থাকে। ঠিক তেনেদৰে আমি আমাৰ দেশ মাতৃৰ কাৰণেও জীৱন বলিদান দিবলৈ সাজু থাকিব লাগে। ভাৰত हमको जान से এতিয়া চাবা উজৰে नहीं अपना चमन ইয়াত কোৱা হৈছে যে উজৰে नहीं अपना चमन चमन মানে ফুলৰ কথা কোৱা হৈছে যে আমি যে সকলোৱে একোটা ফুল আমি ভাৰতবৰ্ষখনক গুলিস্তান বুলি কোৱা হৈছে আৰু গুলিস্তাৰ মানে বাগিচাখনৰ আমি একোটা ফুল এই সকলোবোৰ যাতে কোনো ধৰণে ধ্বংস নহয়। টুটে नहीं अपना वतन ইয়াত কোৱা হৈছে যে আমাৰ দেশখন কোনো ধৰণৰ হিংসাত্মক কাৰ্য হওক অসামাজিক কাৰ্য হওক কোনো ধৰণৰ যাতে বেয়া নহয়, বিপদত নপৰে, কোনো ধৰণে যাতে ধ্বংস নহয় সেই বিষয়ে আমি চাব লাগিব। দুনিয়া ভৰ ধৰতি কৰি বৰবাদ না কৰ দে কোই এই পৃথিৱীখন আমাৰ ভাৰতবৰ্ষখনৰ কথা কৈছে, পৃথিৱীখনৰ কথা কৈছে। কোনোৱে যাতে নিজৰ অভিসাৰৰ বাবে নিজৰ বাবে কোনো ধৰণে যাতে বিপদত নেপেলায়, কোনো ধৰণৰ যাতে ধ্বংসত পৰিণত নহয় সেই বিষয়ে কোনোৱে যাতে বেয়া কাম কৰিব নোৱাৰে সেই বিষয়ে ধ্যান ৰাখিব লাগিব। মন্দিৰ यहाँ মছজিদ वहाँ হিন্দু यहाँ মুছলিম वहाँ এতিয়া আমি সকলোৱে জানো যে ভাৰতবৰ্ষ বৈচিত্ৰ্যৰ মাজত এখন ঐক্যৰ দেশ। ইয়াত আমি হিন্দু, মুছলিম, শিখ, খ্ৰীষ্টান সকলোৱে একেলগে থাকো। ইয়াত মন্দিৰ আছে, মছজিদ আছে, গীৰ্জা আছে, গুৰুদ্বাৰা আছে, আমি সকলোৱে মিলি একেলগে থাকো। মিলতে ৰহে হম প্যাৰ সে জাগো ইয়াত কোৱা হৈছে যে আমি সকলোৱে মিলিজুলি একতাৰে থাকিব লাগে। আমি সকলোৱে জানো যে ভাৰতবৰ্ষ বৈচিত্ৰ্যৰ মাজত ঐক্যৰ এখন দেশ। হিন্দুস্তানী নাম হামাৰা হে ইয়াত কোৱা হৈছে যে আমি ভাৰতবৰ্ষত যোনে বাস কৰে ভাৰতীয়সকলক আমি হিন্দুস্তানী বুলিও জানো। सबसे प्यारा देश हमारा है আমি সকলোৱে জানো সকলোৱে নিজৰ দেশখনক খুব ভাল পায়। আমি ভাৰতীয় নাগৰিক হিচাপে আমি ভাৰতবৰ্ষক খুব ভাল পাওঁ। জন্মভূমি है हमारी शान से कहेंगे আমি এতিয়া গৌৰৱেৰে কম যে আমাৰ জন্মভূমি ভাৰতবৰ্ষ আমি ভাল পাওঁ। আমি সকলোৱে ভাৰতীয় নাগৰিক হিচাপে খুব গৰ্বিত। सभी तो भाई भाई प्यार से रहेंगे हम এতিয়া চোৱা আমি সকলোৱে একেলগে যেনেকৈ আমি এটা পৰিয়ালত মা দেউতা ভন্টি ভাইটি সকলোৱে মিলিজুলি থাকো নহয়নে? ঠিক তেনেদৰে আমি ভাৰতীয় নাগৰিক হিচাপে সকলোৱে একেলগে থাকিব লাগিব। হিন্দুস্তানী নাম হামাৰা হে আমি আমাৰ পৰিচয় এগৰাকী হিন্দুস্তানী ভাৰতীয় নাগৰিক হিচাপে দিওঁ। ইয়াত চাবা
असम से गुजरात तक, बंगाल से महाराष्ट्र तक, इनके सभी गुण एक है। ইয়াত কোৱা হৈছে যে অসমৰ পৰা গুজৰাটলৈকে, বংগালৰ পৰা মহাৰাষ্ট্ৰলৈকে সকলোৰে গুণ এক হয়, কাৰণ আমি ভাৰতীয় হয়। ভাষা अलग, সুৰ এক है। সকলোৰে ভাষা বেলেগ বেলেগ, নহয়নে? এতিয়া চোৱা, আমি অসমীয়া কথা কওঁ, কোনোবাই হিন্দী কথা কয়, কোনোবাই মাৰাঠী কথা কয়, কোনোবাই বঙালী কথা কয়, হয়নে নহয়? কিন্তু আমাৰ যদিও ভাষাবোৰ বেলেগ বেলেগ, কিন্তু আমাৰ সুৰ, যিটো ভাৰতীয়তা, আমাৰ মাজত যোনটো ভাৰতীয়তা আছে, সেই ভাৰতীয়তা কিন্তু আমাৰ এক হয়। কাশ্মীৰ से मद्रास तक कह दो सभी हम एक है। ইয়াত কি কোৱা হৈছে? কাশ্মীৰ से मद्रास तक कह दो सभी हम एक है। আমি কাশ্মীৰৰ পৰা মাদ্ৰাজলৈকে বা আমি বেলেগ ৰাজ্যৰ পৰা গোটেইখিনিয়ে আমি সকলোৱে আমি এক হয়, আমি এক ভাৰতীয়। এতিয়া আমি অসমত আছো, কোনোবা মণিপুৰত আছে, কোনোবা নাগালেণ্ডত আছে, কোনোবা ছিকিমত আছে, কোনোবা বঙালত আছে, আমি সকলোৱে এক ভাৰতীয় হয়। এই কথাটো আমি সকলোৱে মনত ৰাখিব লাগিব। আৱাজ দো হম এক হে। জাগো, সকলোৱে মিলি কিনে কোৱা যে আমি এক ভাৰতীয় হয়। জাগো। বুজি পাইছা তোমালোকে? এতিয়া আমি এবাৰ তলৰ ফালে চাম। এই যে কবিতাটো, এই কবিতাটো কোনখন চিনেমা? ৰোজা। ৰোজা নামৰ চিনেমাখনৰ এইটো এটা গীত হয়, যিটো আমাৰ এই হিন্দী কিতাপখনত আমি কবিতা আকাৰে পাইছো। এতিয়া এই কবিতাটিৰ সংগীতকাৰ হ'ল A.R. ৰেহমান, গীতকাৰ হ'ল P.K. মিশ্ৰ, গায়ক হ'ল হৰিহৰণ। ঠিক আছে? এতিয়া তোমালোকে এবাৰ মূল্যাংকনৰ প্ৰশ্নখিনি এবাৰ চাই ল'বা। এতিয়া চাবা তোমালোকে দেই, মই কেইটামান ইয়াতে প্ৰশ্ন ৰাখিছো। এই কবিতাটো পঢ়ি উঠাৰ পিছত তোমালোকে এই প্ৰশ্নখিনিৰ ফালে এবাৰ চোৱা। हमारे देश का नाम क्या है? এতিয়া আমি জানোৱেই আমি এগৰাকী ভাৰতীয় নাগৰিক হয়, গতিকে আমাৰ দেশখনৰ নাম কি হয় আমি সকলোৱে জানো নিশ্চয়। এতিয়া চাবা, মই এবাৰ লিখি দিম। हमारे देश का नाम क्या है? हमारे देश का नाम है ভাৰত। আমি সকলোৱে জানো। এতিয়া চাবা, सबके लिए अपना देश जान से प्यारा होता है। ইয়াত সোধা হৈছে সত্য নে অসত্য? মানে সকলোৰে কাৰণে নিজৰ দেশখন নিজৰ প্ৰাণতকে মৰমৰ হয়, আমি কবিতাটিত পাই আহিছো। গতিকে তোমালোকে এইটো উত্তৰ কি হ'ব বুলি ভাবা? सबके लिए अपना देश जान से प्यारा होता है। হয়নে? উত্তৰটো সত্যই হ'ব, হয়নে নহয়? গতিকে আমি ইয়াতে টিক চিন দিম, এইটো সত্য হ'ব। এতিয়া চাবা দেই, এটা মই খালী ঠাই পূৰণো দিছো। কি সোধা হৈছে? सबसे न्यारा देश हमारा है। এই খালী ঠাইটোত কি হ'ব? আমি পাই আহিছিলো নহয় কবিতাটোত, নহয়নে? এতিয়া মই উত্তৰটো লিখিম, তোমালোকে চাবা। सबसे न्यारा गुलिस्ता गुलिस्ता हमारा है, মানে বাগিচা। আমি পাইছিলো নহয় কবিতাটিত सबसे न्यारा गुलिस्ता हमारा है। এটা তোমালোকে নিশ্চয় ভালকে বুজি পাইছা। আজিলৈ ইয়াতে এৰিছো। ধন্যবাদ।